ফেয়াৰনেছ চেনেলৰ সকলো দৰ্শকক স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই অগ্ৰিমভাৱে ঈদ উল ফিতৰৰ মোবাৰক বাদ আপোনালোকক দিছোঁ। আপোনালোকে জানেই যে গোটেই ৰমজান মাহ আৰু ৰমজান মাহৰ পিছতেই ঈদ উল ফিতৰ উৎসৱ সকলো ইছলাম ধৰ্মাৱলম্বী লোকে বিশ্বত এইটো পালন কৰে। ঈদ উল ফিতৰ হৈছে ৰোজাৰ কাফাৰা। দুখীয়া মানুহক দান কৰিব লাগে আৰু সকলোৱে মিলিজুলি যাতে উচ্চ নীচ ধনী দুখীয়া কোনো নাথাকে, সকলোৱে ভাই সকলোৱে একে। আৰু এই ফেয়াৰ নিউজ চেনেলৰ মাধ্যমেৰে মই সকলোকে এইটো বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকে ফ্ৰেটাৰ্নিটি যিটো ভাতৃত্ববোধ এইটো বজাই ৰাখিব আৰু বিশ্বৰ সকলো মানুহকে হিংসা ত্যাগ কৰি যুদ্ধ বিগ্ৰহ ত্যাগ কৰি সকলোৱে শান্তিৰ পথত আহক। কিয়নো যুদ্ধ কৰিলে আমাৰ ক্ষতি হয়, ইয়াতে কোনো ধৰণৰ লাভ নাই। গতিকে আমি সকলোৱে ভাই হিচাপে ভাতৃত্ববোধ পিচফুল শান্তিময় পৰিৱেশ বিশ্বত যাতে বজাই থাকে, এইখিনি বজাই ৰখাটো নিতান্তই দৰকাৰ। আৰু ঈদৰ জৰিয়তে আমি সকলোৱে যাতে নিষ্পাপ শিশুৰ দৰে আমি হ'ব পাৰোঁ আৰু যাতে ভৱিষ্যতে আমি গুনাহৰ কাম নকৰোঁ আৰু সকলোৱে মিলিজুলি আমি এই ঈদৰ নামাজ পঢ়িব পাৰোঁ। এইখিনি কৈয়ে মই সাংবাদিক ৰুহুল আমিন আকান্দাই আপোনালোকক সকলোকে অগ্ৰিমভাৱে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোকে পুনৰবাৰ বিনম্ৰভাৱে আহ্বান জনালোঁ যে আপোনালোকে হিংসা ত্যাগ কৰক, যুদ্ধ ত্যাগ কৰক আৰু মিলিজুলি থাকক। সকলোৱে আমি ভাই আমাৰ কৰিবলগীয়া কাম আল্লাহে যিটো আমাক কৰাৰ কাৰণে নিৰ্দেশ দিছে সেই কামবোৰ আমি কৰি যাওঁ। আৰু সকলো মুছলমান সম্প্ৰদায়ৰ লোকসকলক মই বিনম্ৰভাৱে খং কৰা হাৰাম, খং আৰু তাৰমানে যিবোৰ বেয়া কাম, যিবোৰ কাম নিষেধ কৰিছে আল্লাহ সেইবোৰ কাম আমি যাতে নকৰোঁ আৰু ধুনীয়াকৈ আমি যাতে আমাৰ পৰিয়াল বৰ্গলৈ সুখ শান্তিৰে থাকিব পাৰোঁ। আৰু ধুনীয়াকৈ আপোনালোকে ঈদৰ নামাজ পঢ়িব। আৰু সদশেষত মোৰ ইউটিউব চেনেল @FAIR_news এই ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। মই সাংবাদিক ৰুহুল আমিন আকান্দাই পুনৰবাৰ সকলোকে ঈদ উল ফিতৰৰ অগ্ৰিমভাৱে শুভেচ্ছা দিলোঁ, যাতে আপোনালোকে নিষ্পাপ শিশুৰ দৰে হ'ব পাৰে আৰু ভৱিষ্যতে আপোনালোকে ভাল কাম কৰে আৰু বেয়া কামৰ নিষেধ কৰে আৰু আপোনালোকে সমাজৰ বাবে যাতে আপোনালোকে কুমংগল নহয়, আপোনালোকে সমাজ সেৱা কৰি যাওক, সমাজৰ মানুহৰ বাবে উপকাৰৰ চিন্তা কৰক আৰু হিংসা ত্যাগ কৰি আপোনালোকে ধুনীয়াকৈ যাতে মিলিজুলি থাকিব পাৰে আৰু বিশ্বত যাতে ভাতৃত্ববোধ শান্তি শৃংখলা আহে তাৰে কামনা কৰি মই সৰু এটা ঈদ উল ফিতৰৰ বাৰ্তা, এই বাৰ্তাৰ যোগেদি শান্তি যাতে কায়েম হয়, শান্তি যাতে প্ৰযোজ্য হয়, শান্তি যাতে আহে আৰু আমাৰ ঘৃণা ভাৱ হিংসা ভাৱটো যাতে আমি গুচাই দিব পাৰোঁ। আৰু এইখিনি কৈয়ে মই চমু এই ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু বাৰ্তা দিলোঁ। আশা কৰোঁ সকলোৱে ভালে থাকক। আৰু এইখিনি কৈয়ে মই পুনৰবাৰ সকলোকে ঈদৰ মোবাৰকবাদ দি কেনে সকলৰ পৰা বিদায় লৈছোঁ।
আসসালামু আলাইকুম, খুদা হাফিজ।